নমস্কাৰ। আজি মই এখন কবিৰ বাগানত আহিছোঁ আৰু এই কবিৰ বাগানখন আমাৰ অঞ্চলৰে মোৰ ঘৰৰ নিচেই কাষতে। ইয়াত মোটামুটি প্ৰায় ৬-৭ বিঘামান মাটি হ'ব। ইয়াতে গোটেই কবি ৰোপণ কৰিছে আৰু যিজন খেতিয়কে এই কবিৰ খেতিখিনি কৰিছে সেই কৃষকজনৰ লগতো মই কিছু কথা কিছু ভাৱৰ আদান প্ৰদান কৰিম। ময়ো শুনিম আৰু আপোনালোকে শুনিব। আপোনালোকে মোৰ ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কথা হৈছে কবি খেতি। কবি খেতি কৰিবলগীয়া হ'লে খুব ভাল মাটি লাগিব আৰু যাতে বৰষুণৰ পানী জমা হৈ থাকিব নোৱাৰে তাৰ সুব্যৱস্থা কৰি দিব লাগিব আৰু খুব ভাল প্ৰজাতিৰ ফুল খেতি কৰিলেহে ফুলৰ খেতি কৰিলেহে আপোনালোকে উৎপাদন বেছি পাব। ফুলৰ খেতি মানে এই যিটো আমি ফুলকবি বুলি কওঁ, এই মোৰ ভিডিঅ' স্ক্ৰীনত আপোনালোকে দেখিছে, এই ফুলকবিৰ খেতি কৰিবলগীয়া হ'লে ভাল প্ৰজাতিৰ মানে ফুলৰ বীজ সিঁচিব লাগিব আৰু এই ফুল খেতি কৰিব লাগিব। তেতিয়াহ'লে আপোনালোকে উৎপাদন বেছি পাব। আৰু ঘটনা হ'ল এই যি শাক পাচলিৰ খেতি, এই শাক পাচলিৰ খেতি হৈছে জোৱাৰ নিচিনা। যদি আমদানি কম হয় বজাৰত, তেতিয়াহ'লে উপযুক্ত মূল্যত যদি এই শাক পাচলিবোৰ যদি বিক্ৰী কৰিব পাৰে খেতিয়কসকলে, তেতিয়াহ'লে 2 পইচা উপাৰ্জন কৰিব পাৰে। আৰু যদি আমদানি বেছি হয়, যদি বজাৰ মূল্য কমি যায়, তেতিয়াহ'লে কৃষকসকলে হাবাথুৰি খাবলগীয়া হয়। কাৰণ এই মানে কৃষি পদ্ধতিবিলাকত বহুত এটা খৰচ হয়। পৰিশ্ৰমৰ কথাটোতো বাদেই দিয়ক, অত্যন্ত খৰচ হয়। কাৰণ হাল বোৱাৰ পৰা, সাৰ ছটিয়াৰ পৰা, বীজ কিনাৰ পৰা বিভিন্ন শিতানত বহুত খৰচ পৰি যায়। গতিকে এই খৰচবিলাক উঠি অহাৰ পাছতহে যি লাভ হয় সেইখিনিয়ে কৃষকজনৰ মানে কষ্টৰ ফল বুলি ভাবিব পাৰি। এই চাওক, প্ৰায় 7-8 বিঘা মাটিত ইয়াত বাগান কৰিছে। মই আপোনালোকক ভিডিঅ' স্ক্ৰীনত দেখুৱাই আছোঁ। চাওক, কমপ্লিট খেতি কৰিছে 8 বিঘামান মাটিত। দেখিছে, মই আপোনালোকক দেখুৱাই আছোঁ। চাওক, আৰু মই এতিয়া কৃষকজনৰ লগত কথা পাতিম। কি প্ৰজাতিৰ খেতি কৰিছে, ইয়াৰ প্ৰজাতিটো কি মই জানি ল'ম আৰু আপোনালোককো মই শুনাম। আপোনালোকে চাই থাকক। মানে খুব এখন সুন্দৰ বাগান কৰিছে। মই কৃষকজনৰ লগত অলপ কথা পাতি লওঁ। মই আপোনালোকক দেখুৱাই আছোঁ। আচলতে এইজন হ'ল খেতিয়ক। ইয়াৰ মেচিন বেয়া হৈছে। চাওক, এই মেকানিক্স আহিছে, মেচিন ভাল কৰি আছে। গতিকে এই যে কবিৰ বাগানখন কৰিছে, প্ৰায় 7-8 বিঘা মাটি মই দেখিলোঁ। ফুলকবি, বন্ধাকবি। আচ্ছা, ইয়াৰ যিটো ফুলকবিৰ প্ৰজাতি, কি প্ৰজাতিৰ ফুলকবি এইটো? এইটো জাত আপোনাৰ আছে যেটো সোনোপাল বুলিও কয়, 7008 বুলিও কয়। মানে সোনোপাল মানে 7008 বুলিও ক'লে সংখ্যাপদ বুজি পায়। আচ্ছা। আৰু আপোনাৰ মেঘা আছে, বৰ্ষা আছে, আপোনাৰ সোনো ফ্ৰেছ আছে, আৰু আপোনাৰ গিৰ্জাও আছে, সোৱাচনি প্লাছ। তাৰমানে কেইবাটা জাতো কৰা হৈছে আৰু কেইবাটা প্ৰজাতিৰ খেতি কৰিছে। আৰু বন্ধাকবি কি প্ৰজাতি? বন্ধাকবি এইবিলাক যে দেখুৱাই আছোঁ, আপোনাৰ নাম্বাৰ চিষ্টেম হয়। এইটো মানে 76 বুলি কয়। আচ্ছা, এইটোৱে কৰা গৈছে এইবাৰ, সিনজেণ্টা কোম্পানী। আৰু এইবিলাক উৎপাদন কেনেকুৱা পোৱা? উৎপাদন এতিয়া যতনৰ লগতহে চব কিছু উৎপাদনৰ মানে বস্তুটো ভিত্তি কৰা যায়। আৰু যতন নকৰিলেতো কোনো উৎপাদনৰ মানে ফলাফলটো সেয়ে হ'ব, আপোনাৰ জানে। আচ্ছা, যিবিলাক শিক্ষিত ল'ৰা চাকৰি কৰি ঘূৰি ফুৰে, তেওঁলোকে যদি এই কবিৰ বাগান যদি কৰে, তেওঁলোকে কি মানে লাভৱান হ'ব পাৰিবনে? তোমাৰ মতে কি কোৱা? এতিয়া চাওক, কৰ্মৰ ফলটো পিছত আহে। আচ্ছা, মেইন কথা হ'ল ফলটো পিছত, কৰ্মটো আগত আহে। এতিয়া কৰ্ম কৰাৰ পিছত ফলটো ওপৰলৈ কি দিয়ে, কৃষকৰ তাৰমানে কোনো নিৰ্ধাৰিত নাই যে মাৰ্কেটত আপোনালোকে কিমান পাব কিমান নাপাব। এইটো বজাৰৰ লগত ডিপেণ্ড হয় কৃষকৰ। আচ্ছা। আৰু বাকী যিখিনি কওঁ, যিখিনি হয়তো আপোনাৰ বেকাৰ মানুহ আছে, ল'ৰা ছোৱালী যিখিনি হয়তো শিক্ষিত নিবনুৱা আছে, আচলতে যিকোনো কৰ্মত মানে আগ্ৰহী হ'ব লাগে। কৃষকে কৃষি কাৰ্যতে হওক, যিকোনো মানে উদ্যোগিক কাৰ্যতে হওক, তেওঁলোকে যদি আগ্ৰহী হয়, নিশ্চয় অসমখন আগবাঢ়ি যাব বুলি মোৰ এটা অনুমান হয়।
আচ্ছা, যি নহওক মই আপোনালোকক এইখিনি দেখুৱালোঁ। আৰু মোৰ পিছপিনে দেখিছে আপোনালোকে কিমান খেতি কৰিছে, প্ৰায় 7-8 বিঘামান মাটি এই কবিৰ খেতি কৰিছে। চাওক, মই দেখুৱাই আছোঁ। গতিকে বন্ধুসকল, মই এইখিনি দেখুৱালোঁ। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে, বেছি বেছিকৈ শ্বেয়াৰ কৰিব, লগতে এটা লাইক দিব। ধন্যবাদ।